কালি একো হেৰি নাথাকে পৰখি যেহেতু অন্তিম যাত্ৰা হ'ব অন্তিম যাত্ৰাত মই যোগ দিব কাকো অনুৰোধ নকৰো কিন্তু অন্তত টেলিভিছনত যাতে চাব পাৰে সেই কাৰণে আমি ৰাজ্যিক কৰ্মচাৰী স্কুল কলেজৰ ক্ষেত্ৰত পৰখি দিনাখন আমি নিশ্চিতভাৱে সুবিধা এটা কৰি দিম কিন্তু এতিয়ালৈকেতো কোনো আগবঢ়াৰ কথাও নাই কাৰণ আজি দুটা দিনত আপুনি ধৰক আমি কালিয়ে দিল্লীত সিদ্ধাৰ্থ আছিলে কিন্তু তেওঁকে লৈ আনিবৰ কাৰণে এটা উপায় নাই কাৰণ গৰিমা গাৰ্গে কৈছে যে তেওঁক একো কৰিব নালাগে অন্তত গতিকে যেতিয়ালৈকে জুবিনক আমি অন্তিম বিদায় নিদিও তেতিয়ালৈকে এই দিশত আগবঢ়াৰ কাৰণে বহুত বেছি কৰিব পৰা নাযায় এতিয়ালৈকে আমি এইটোৱে কৰিছো যে যিসকলে এজাহাৰ দিছে প্ৰায় 54 এজাহাৰ আমি এজাহাৰ খেনিক সিআইডিত লৈ আহিছো আমি এপ্ৰোপ্ৰিয়েট সেকশনত কেছ ৰেজিষ্টাৰ কৰিছো আৰু যিসকলে এজাহাৰ দিছে তেওঁলোকক আমি প্ৰাথমিক তেওঁলোকৰ ষ্টেটমেন্ট লোৱা আমি আৰম্ভ কৰিছো কিন্তু যেহেতু অভিযুক্ত দুজন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুইজনে অসমত নাই আৰু আজি পুলিচ পঠাই লৈ অহাৰ পৰিৱেশটো নহয় অন্তত জুবিনক আমি বিদায় দিলো প্ৰায় তাতে আমি এখন হস্পিটালো বনাইছিলো 100 জন লোকক আমি more than 100 লোকক ট্ৰিটমেন্ট কৰিছো এম্বুলেন্স আছে অসুবিধাটো হৈছে যে মানুহে জুবিনক চোৱাৰ পিছত আতৰি অহা নাই ভূপেন হাজৰিকাৰ ক্ষেত্ৰত আছিল কি যে আমি চাইছো আৰু আগবাঢ়ি উলাই গৈছো জছফিল্ডৰ অকনমান জায়গাত আমি কৰিছিলো যদি আপোনালোকৰ মান আছে যে লাইন পাতিছে চাইছো উলাই গৈছো ইয়াতে যিসকলে সোমাইছে তেওঁলোক উলাই যোৱা নাই আৰু সেই কাৰণে এটা এম্বুলেন্স এখনো যদি কোনোবা ফালে লৈ যাব লাগে তাৰো মেনুভাৰ কৰাৰ এতিয়া তাতে অৱস্থা নাই যিটো অৱস্থা চলি আছে কিন্তু এতিয়া আমি 2 নম্বৰ গেটখন পেশেন্ট ডাঙৰীয়া কেশৱ মহন্ত আৰু মই আমি তেখেতৰ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ লগত আমি সৰু সজাইতে আলোচনা কৰি হৈছে গতিকে আমি গুৱাহাটীৰ আশে-পাশে আমাক সমাধিস্থ কৰাৰ কাৰণে তেখেতৰ শেষকৃত্য কৰিব লাগে এই কথাখিনি তেওঁ মত প্ৰকাশ কৰিছে মই আগৰ পৰা যোৱাকালিও মই কৈছিলো যে আমি চৰকাৰে স্থান নিৰ্ধাৰণ নকৰো পৰিয়ালৰ মানুহে স্থান নিৰ্ধাৰণ কৰিব আৰু তেওঁলোকে নিৰ্ধাৰণ কৰাৰ পাছত বা এটা বাছনি কৰাৰ পাছত আমি চৰকাৰখনে সকলো সহায় সহযোগিতা আমি আগবঢ়াম হেমতে আমাৰ কামখিনি আমি কৰিব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে যেহেতু দায়িত্ব দিছিল মুখ্যমন্ত্ৰীৰ টুইটটো যদি পঢ়ে তেতিয়াহলে খন্তেক আগত আজি আবেলি তেখেতে যিটো টুইট দিছিল এই টুইটটোক দি কোনোবাই এইটো কৈছিল যে স্থান নিৰ্ধাৰণ কৰিলে টুইটটোত স্পষ্টভাৱে উল্লেখ আছে প্ৰস্তাৱিত প্ৰপ'জড শব্দটো সোণাপুৰৰ যিটুকুৰা মাটি হাতীদুৰাৰ যিটুকুৰা মাটি চাফচিকুণ কৰিবলৈ দিয়া হৈছে সেই টুইটটোত স্পষ্ট আছে যে ইট ইজ প্ৰপ'জড এটো কোনো চূড়ান্ত কৰা হোৱা নাই কাৰণ মাটি এটুকুৰা সুইটেবল হ'বনে নহয় সেইখিনি চাবলৈ হলে মাটি টুকুৰা প্ৰথমে পৰিষ্কাৰ কৰিলেহে আমি প্ৰকৃত ভিউ এটা আমি পাব পাৰো তাক সাফা কৰিলেহে আমি ভিউ এটা পাব পাৰো গতিকে স্থানটোক আৱৰ্জনা মুক্ত কৰা বা হাবি জংগল যদি আছে তাক পৰিষ্কাৰ কৰা বা অন্য কিবা বস্তু যদি আছে তাক পৰিষ্কাৰ কৰা সেই কামখিনি কৰি কৈছে এটো প্ৰস্তাৱিত এতিয়া আমি গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ মনৰ কথাখিনি তেখেতে হাতজোৰ কৰি অসমবাসীলে সেৱা জনাই পেলে কৈছে যে আমি গুৱাহাটীৰ সকলোৰে সুবিধা হোৱাকে গুৱাহাটীৰ আশে-পাশে বিচাৰিছো সেই কথাখিনি আমি কন্টেক্ট পাছতে কেবিনেট বৈঠক আছে মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিম আৰু তাতে এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব